Hey guys, Jal Jeevan Mission পৰা requirement কাৰণে আহিছে notification টো যদি আপুনি ভাবি আছে like government sector ত আপুনি আপোনাৰ নিজৰ career টো start কৰিব দেন আপুনি এইটো ভিডিও complete check কৰিব পাৰে যত আপুনি multiple post ত apply কৰিব পাৰিব যদি এইটো requirement regarding কোনো ধৰণৰ question থাকে তেনে আপুনি এইটো ভিডিওৰ comment section ত comment কৰি দিব within 48 hours ৰ ভিতৰত আপুনি job alert SK teamৰ পৰা response পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Jal Jeevan Mission Assam Requirement 2026 or কাৰণে আহিছে notification টো আৰু তাৰে complete details আপুনি এইটো ভিডিও চেক কৰিব পাৰিব requirement overview খিনি চাই লওক organization Jal Jeevan Mission Assamৰ পৰা আহিছে notification টো job type টো দি আছে টো contextual কিন্তু government job হ'ব আৰু total আপোনাৰ vacancy দি আছে আপুনি 5 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব mode of selection দি আছে এইটো requirement ত আপুনি কোনো ধৰণৰ written examination attempt কৰিব নালাগে আপুনি working interview face কৰিব লাগিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক selection কৰা হ'ব job location টো দি আছে ৰাংগাবাৰী গুৱাহাটী আসামত হ'ব আপোনাৰ job location টো যেটো interview mode দি আছে এটো আপোনাৰ offline interview হ'ব monthly যেটো salary দি আছে আপুনি 40000 ৰ পৰা লৈ কিনে 1 লাখ আপুনি ৰিসিভ কৰিব যেটো আপোনাৰ পোষ্ট ওপৰত ডিপেন্ড কৰিব কোনটো পোষ্টত কিমানখিনি salary আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক vacancy details খিনি যদি আপুনি state project specialist যদি আপোনাৰ finance management postত apply কৰিব বিচাৰে তাতে আপোনাৰ one post আছে next আপোনাৰ senior software developer যত আপোনাৰ one post আছে আপুনি apply কৰিব পাৰিব next আপোনাৰ junior software developer যত আপোনাৰ one post কাৰণে আহিছে notification টো next আপোনাৰ mobile application developer যত আপোনাৰ android কাৰণে আছে যত আপোনাৰ one post আছে আপুনি apply কৰিব পাৰিব data analyst যত আপুনি one postত apply কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যদি আপুনি ষ্টেট প্ৰজেক্ট স্পেশালিষ্ট ফাইনান্স ম্যানেজমেন্ট পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ এমবিএ বিচাৰিছে বা আপুনি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী বা সিএ আপুনি চাৰ্টাৰ্ড একাউন্টেন্ট কোৰ্স যদি তেনেকুৱা কোৰ্স আপুনি কমপ্লিট কৰিছে লগত আপোনাৰ 60% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব লগত আপোনাৰ মেন্ডেটৰি 1 ইয়াৰ্স ডিপ্লোমা থাকিব লাগিব ফাইনান্স এণ্ড পাব্লিক ফাইনান্স মেনেজমেন্ট সেক্টৰত লগত আপোনাৰ এক্সপেৰিয়েন্স বিচাৰিছে আপোনাৰ মিনিমাম 5 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা লগত আপোনাৰ এডিশনাল যেটো ৰিকুৱাৰমেন্ট বিচাৰিছে ইয়াতে যদি আপোনাৰ তেনেকুৱা working knowledge আছে PFMS ত তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিৰ কাৰণে এলিজিবল হ'ব এতিয়া চাই লওক নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ এণ্ড জুনিয়ৰ সফটওয়্যাৰ ডেভেলপাৰৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশনটো বিচাৰিছে আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপুনি কমপ্লিট কৰিছে ইন আইটি বা কম্পিউটাৰ সায়েন্সত বা এমসিএ কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো ভ্যাকেন্সি এলিজিবল হ'ব লগত আপোনাৰ তাতে মিনিমাম 65% মাৰ্ক আপুনি তাতে কমপ্লিট মানে পাব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি সিনিয়ৰ ডেভেলপাৰ পোষ্টত এপ্লাই কৰি আছে মিনিমাম আপোনাৰ 5 ইয়াৰ এক্সপেৰিয়েন্স লাগিব যদি আপুনি জুনিয়ৰ ডেভেলপাৰ পোষ্টত এপ্লাই কৰি আছে মিনিমাম আপোনাৰ 3 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব স্কিল বিচাৰিছে আপোনাৰ তেনেকুৱা ৰিলেটেড working experience থাকিব লাগিব তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিত প্ৰেফাৰেন্সটো বেছিকে পাব এতিয়া চাই লওক মোবাইল এপ্লিকেশন ডেভেলপাৰ যত এন্ড্ৰইডৰ কাৰণে দি আছে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কমপ্লিট কৰিছে বা তেনেকুৱা ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা যদি আপুনি কোনো কোৰ্স কৰিছে লগত আপোনাৰ 65% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 4 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব লগতে আপোনাৰ তেনেকুৱা ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপোনাৰ স্কিল থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ডাটা এনালিষ্ট যত আপোনাৰ বিচাৰিছে কোৱালিফিকেশনটো আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপুনি কমপ্লিট কৰিছে বা এমসিএ আপুনি কমপ্লিট কৰিছে লগত আপোনাৰ 65% মাৰ্ক থাকিব লাগিব লগতে এক্সপেৰিয়েন্স বিচাৰিছে 3 to 4 ইয়াৰ যদি আপোনাৰ তেনেকুৱা ডাটা এনালিসিস বা এমআইএস গভৰ্নমেন্ট প্ৰজেক্টত আপুনি কাম কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব স্কিল ৰিকুৱায়াৰ হ'ব ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপোনাৰ তেনেকুৱা স্কিল থাকিব লাগিব তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এটো ৰিকুৱাৰমেন্টত যেটো সিলেকশন প্ৰসেস দি আছে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন এটেম্প কৰিব নালাগে ওয়ার্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব যত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব পাৰ্সোনাল ইন্টাৰেকশন এণ্ড স্কিল এসেসমেন্ট থাকিব আৰু ফাইনাল সিলেকশন খিনি থাকিব আপোনাৰ যেটো কোৱালিফিকেশন আছে লগত এক্সপেৰিয়েন্স আছে এণ্ড ইন্টাৰভিউৰ যিখিনি পাৰফৰম্যান্স থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলস খিনি দিয়া আছে যত আপোনাৰ পোষ্ট ওয়াইজ ডিফাৰেন্স কে দিয়া আছে যদি আপুনি স্টেট প্ৰজেক্ট স্পেশালিষ্ট ফাইনান্স পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ পাৰ মান্থ আপুনি 1 লাখ ৰিসিভ কৰিব যদি আপুনি সিনিয়ৰ সফটওয়্যাৰ ডেভেলপাৰ পোষ্টত এপ্লাই কৰি আছে পাৰ মান্থ আপুনি 60000 কে ৰিসিভ কৰিব স্যালাৰি যদি আপুনি জুনিয়ৰ সফটওয়্যাৰ ডেভেলপাৰ পোষ্টত এপ্লাই কৰি আছে তেতিয়াহলে আপুনি 40000 ৰ পৰা লৈ কিনে 50000 আপুনি পাৰ মান্থ স্যালাৰি ৰিসিভ কৰিব
যদি আপুনি মোবাইল যেটো এপ্লিকেশন ডেভেলপাৰৰ কাৰণে পোষ্ট আছে তাতে আপোনাৰ যেটো স্যালাৰি দি আছে আপুনি পাৰ মান্থ 50000 কে ৰিসিভ কৰিব ডাটা এনালিষ্ট পোষ্টত দি আছে আপুনি 50000 কে পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব এতিয়া চাই লওক এপ্লিকেশন ফি এটো ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ওয়ার্কিং ইন্টাৰভিউ আপোনাৰ ফ্ৰী অফ কষ্ট হ'ব এটা আপুনি কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব অনলাইনত কোনো অপচন নাই এটো এপ্লাইৰ কাৰণে আপুনি অফলাইনত এপ্লাই কৰিব লাগিব আপুনি জাস্ট ওয়ার্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব তাতে আপোনাৰ এপ্লাই খিনি কমপ্লিট হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যদি আপোনাৰ লগত মেচ কৰি আছে অফিচিয়েল নোটিফিকেশন মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগত আপুনি জব এলাৰ্ট ডেস্কটপ পৰ্টেলৰ পৰা ডাউনলোড কৰি কিনে আপুনি চেক কৰিব পাৰিব তাতে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আপোনাৰ ফুলফিল কৰি আছে তেন আপুনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি ডকুমেন্টছ আছে এডুকেশনাল ডকুমেন্টছ এক্সপেৰিয়েন্স সেইখিনি লগত লৈ কিনে আপুনি ওয়ার্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব লগত আপোনাৰ অৰিজিনাল ডকুমেন্ট সাৰ্টিফিকেট খিনি ল'ব লগত আপুনি সেলস এটাচ কৰি কিনে আপোনাৰ জেৰক্স কপি খিনি আপুনি লগতে লৈ যাব লগত আপুনি আপোনাৰ বায়োডাটা বা সিভিটো আপুনি আপডেট কৰি ল'ব লগত আপুনি আসাম গেজেট যেটো 9 ফৰমেট দি আছে পাৰ্ট 9 ফৰমেটটো যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় যদি আপুনি বিচাৰে এটো ফৰ্ম ফিল আপ কৰি লৈ যাব যেটো আপুনি জব এলাৰ্ট ডেস্কত অলৰেডি দি আছে ফৰ্মটো তাৰ পৰা আপুনি ডাউনলোড কৰিবেন যদি ফিল আপ কৰোতে কিবা প্ৰবলেম হৈছে আই বাটনত মই প্ৰভাইড কৰি দিম তাতে আপুনি ভিডিওটো কমপ্লিট চেক কৰিব পাৰিব নেক্সট আপুনি ৰিসেন্ট যেটো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লগতে লৈ যাব আৰু যেটো ভেন্যু এন্ড টাইম দি আছে ৰিপৰ্টিং টাইম খিনি আপুনি অফিচিয়েল যেটো নোটিফিকেশনত পাই যাব তাৰ মিনিমাম আপুনি 30 মিনিটছ আগত তাতে আপুনি এটেন্ড হ'ব এতিয়া চাই লওক ইম্পৰ্টেন্ট যিখিনি ডেট দি আছে ওয়ার্কিং ইন্টাৰভিউ যে ডেট দি আছে ওয়ার্কিং ইন্টাৰভিউ স্টাৰ্ট হ'ব আপোনাৰ 23 ফেব্ৰুৱাৰী 2026 ৰ পৰা আৰু লাষ্ট যেটো ইন্টাৰভিউ ডেট দি আছে 26 ফেব্ৰুৱাৰী 2026 লৈকিনে হ'ব এতিয়া চাই লওক ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগত আপুনি জব এলাৰ্ট ডেস্কৰ যেটো অফিচিয়েল পোৰ্টেল আছে তাৰ পৰা আপুনি চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট ডেস্কৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো